Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে স্মাৰ্ট স্কুল নৰ্থ ইষ্ট আৰু মই মুণ্ডাৰ আৰু সকলে চাগে ভালে আছে আৰু আজি আমি ক্লাছ 10 ৰ আৰু এটা ক্লাছ কৰোঁ এটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন যেটা আমি পঢ়ি আছিলো তাৰ এটা ক্লাছ আমি অলৰেডি কৰিছো ক্লাছটো চাইছানে তুমি চাবা ক্লাছটো আমি কি কৰিছিলো কনসেপ্টৰ বিষয়ে পঢ়িছিলো কোৱাড্ৰেটিক ইকুৱেশ্যন কৰ পৰা আহিছে কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি কোনবোৰ কোৱাড্ৰেটিক ইকুৱেশ্যন হয় ওকে তাৰপিছত আমি পঢ়িছিলো কি কোৱাড্ৰেটিক ইকুৱেশ্যন যদি আমি চাব লাগে তো তলৰ কোনটো কোৱাড্ৰেটিক ইকুৱেশ্যন হয় কেনেকে সাম কেনেকে গম পাম যে এটা ইকুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যন হয় নে নহয় তো তাৰ কাৰণে আমি এটা বস্তু পঢ়িছিলো তো হেতু বস্তু চাই লবা আৰু আমি শিকিছিলো যে কোৱাড্ৰেটিক ইকুৱেশ্যন হবৰ কাৰণে সবতকে বেছি কি ইম্পৰ্টেন্ট ওকে তো কোৱাড্ৰেটিক ইকুৱেশ্যন হবৰ কাৰণে বা দ্বিঘাত সমীকৰণ হবৰ কাৰণে সবতকে বেছি ইম্পৰ্টেন্ট যে x² টো থাকাটো x² টো যদি থাকে তেতিয়া এটা সমীকৰণ আমি x² থাকিলে কোৱাড্ৰেটিক ইকুৱেশ্যন হবই লাগিব ঠিক আছে তো x² থাকাটো সবতকে জৰুৰী তো এতিয়া আমি পঢ়িব ওলাইছো কি কোৱাড্ৰেটিক ইকুৱেশ্যন এটা যে x টো থাকে সেই x টোৰ মান কিমান হয় আমি যে লিখো x² - 5x + 1 = 0 ইকুয়াল টু 0 হবৰ কাৰণে x ৰ জায়গাত কি বহিব লাগিব আৰু x ৰ জায়গাত যেটো বস্তু বহিব তাক আমি কি বুলি কওঁ সমাধান বুলি কওঁ বা সলিউশন বুলি কওঁ কোনোবা কোনো ৰুটস বুলিও কয় ইংৰাজীত যাক অসমীয়াত মূল বুলিও কয় দেই শব্দবোৰ চাবাৰে সলিউশন বুলি ক'ব পাৰে যা আমি সমাধান বুলি কওঁ বুজি পাইছা ৰুটস বুলি ক'ব পাৰে আমি মূল বুলি কওঁ গতিকে আলটিমেটলি সহজ সৰল ভাষাত ক'ব গলে x ৰ মানটো আমাক লাগে হল তে x ৰ মানটো আমি যদি উলাব লাগে x ৰ যদি ভ্যালুটো উলাব লাগে সলিউশনটো উলাব লাগে তেতিয়া আমাৰটো কিছুমান নিয়ম থাকিব কিছুমান নিয়ম ব্যৱহাৰ কৰি আমি সলিউশন উলাব পাৰো সব নিয়ম ধৰা 3টা 4টা যে নিয়ম নাথাকক যে নিয়ম নাথাকক এনসাৰ কিন্তু একে উলাব যি নিয়মে তুমি ব্যৱহাৰ নকৰা এনসাৰ একে উলাব তো আমি চাব লাগে এনেকুৱা কি নিয়ম আছে যিবোৰ নিয়ম ব্যৱহাৰ কৰি আমি এটা দ্বিঘাত সমীকৰণৰ পৰা x ৰ মানটো আমি উলাব পাৰো ওকে তো প্ৰথমতে চাই লওঁ প্ৰথমতে দিছো মেথডস অফ সলভিং তো মেথডস অফ সলভিং বুলি কোৱাৰ লগে লগে তুমি অনুমান কৰিব পাৰিছা যে সমাধান কৰাৰ পদ্ধতি এটা কি পদ্ধতিৰে এটা দ্বিঘাত সমীকৰণ আমি সমাধান কৰিব পাৰো এটা দ্বিঘাত সমীকৰণ আমি সমাধান কৰিব পাৰো সেই পদ্ধতি এটা আমি ক'ব লাগে ক্লিয়াৰ এই পদ্ধতি এটা আমি ক'ব লাগে যে কি পদ্ধতি ব্যৱহাৰ কৰি আমি এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰো তো তাৰে এক নম্বৰ এটা পদ্ধতি সেই এক নম্বৰ পদ্ধতিটোৰ নাম হৈছে factorization okay এক নম্বৰ পদ্ধতিটোৰ নাম কি factorization মনত থাকিব ইয়াৰ অসমীয়া কি হয় উৎপাদক বিশ্লেষণ পদ্ধতি মই হ্যান্ডৰাইটিং দেখি কেনা লিখছি তুমি এসো বাস আৰু কি হ্যান্ডৰাইটিং কাউৰত ঠেঙান পায় কাউৰত ঠেঙান হ্যান্ডৰাইটিং দিছো না মই বুঢ়া হলো তাতে হ্যান্ডৰাইটিং ঠিক কৰিব পৰা নাই বুঝছনে কি কৰিবা উপায় নাই মায়ে কুবে আঙুলি ফালে দিছিল তথাপিও সিধা নহলা যাইতো আকৌ কাউৰত ঠেঙৰ দৰে কাউৰি যে ঠেং থাকে কাউৰি ঠেঙৰ দৰে হ্যান্ডৰাইটিং উপায় নাই আৰু চাবা লাগিব নহয় না নহয় ভাগ্যবান মই মেথছৰ টিচাৰ সাপোজ মই ধৰা অসমীয়া টিচাৰ হলো হয় চলি মতৰে পলে গলা হয় বলো বাপ নৰা এটো সাৰতৰে পঢ়িবা নৰা বা জি হ্যান্ডৰাইটিং দেখলিয়ে হৈ লাগে চলি ভাগ্যবান মই মেথছৰ সংখ্যা বেছিকে লিখু কাৰণে হ্যান্ডৰাইটিংত বেছি প্ৰয়োজন হোৱা নাই বা বেছি আখৰ লিখিব লগা হোৱা নাই যদি আখৰ বেছিকে লব যে অসমীয়াৰ মাষ্টৰ হলো হয় চলি পলা লাগে মোক দেখা পালে বাপ সাৰতৰে পঢ়িবা নৰা জি হ্যান্ডৰাইটিং কাউৰত ঠেঙান পায় ওকে তো আমি যদি কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ যদি পঢ়িবা লাগে তো দ্বিঘাত সমীকৰণ সমাধান কৰিবৰ কাৰণে আমাৰ তো কেইটামান নিয়ম থাকিব এক নম্বৰ নিয়মটোৰ নাম হৈছে ফেক্টৰাইজেশ্যন যাক আমি উৎপাদক বিশ্লেষণ বুলি কওঁ দুই নম্বৰ নিয়মটো হৈছে কমপ্লিটিং দা স্কোৱাৰ ইয়াক অসমীয়াত কি বুলি কয় বৰ্গ সম্পূৰণ পদ্ধতি মনত থাকিব নাম্বার 1 মেথডটোৰ নাম ফেক্টৰাইজেশ্যন মেথড যাক আমি উৎপাদক বিশ্লেষণ বুলি কওঁ নাম্বার 2 মেথডটোৰ নাম কমপ্লিটিং দা স্কোৱাৰ যাক আমি বৰ্গ সম্পূৰণ বুলি কওঁ ওকে আৰু নাম্বার 3 যেটো মেথড আছে সেই মেথডটো হৈছে বাই কোৱাড্ৰেটিক ফৰ্মুলা যাক অসমীয়াত কি বুলি কয় দ্বিঘাত সূত্ৰ বুলি কয় সূত্ৰ মানে তোমাক এটা দ্বিঘাত সমীকৰণ দিব তাতে এটা x বা y থাকিব কিবা এটা লেটাৰ থাকিব সেই লেটাৰটোৰ জায়গাত কি বহিলে ইকুয়াল টু 0 হ'ব তুমি ক'ব লাগে আৰু হেইটোকে এটা সলিউশন বুলি কয় x ৰ মান বুলি কয় কেৱল মনত ৰাখিবা x ৰ হাইয়েস্ট পাৱাৰ 2 থাকে যেটো দ্বিঘাত সমীকৰণ x ৰ হাইয়েস্ট পাৱাৰ যদি 2 থাকে x ৰ দুটা মান ওলাব x স্কয়াৰ আছে ন x ৰ দুটা মান x কিউব থাকিলে x ৰ তিনটা মান ওলাব গৰে x ৰ ওপৰত যেটো স্কয়াৰ আছে তে x ৰ ইয়াতে সদায় মান দুটা ওলাব
ঠিকে আছে তো নাম্বাৰ 1 ৰ নাম কি ফ্যাক্টৰাইজেচন যা আমি উৎপাদক বিশ্লেষণ বুলি কওঁ নাম্বাৰ 2 ৰ নাম হৈছে কমপ্লিটিং দ্য স্কোয়াৰ যা আমি বৰ্গ সম্পূৰণ বুলি কওঁ আৰু নাম্বাৰ 3 ৰ নাম হৈছে বাই কোৱাড্ৰেটিক ফৰ্মুলা যা আমি দ্বিঘাত সূত্ৰ বুলি কওঁ এটা আমি চাব লাগে এটা সমীকৰণত ইহ তিনটা কেনেকৈ ব্যৱহাৰ হয় কিন্তু এনসিআৰটি যখন মানে সিবিএসই যখনে পঢ়ায় বা জিবিএসই বা এনসিআৰটি যখন কিতাপ তাত এই নিয়মটো বৰ্তমান নোহোৱা কৰি দিছে এই নিয়মটো বৰ্তমান সাগে নাই আৰু এই নিয়মটো সবতকে বেছি এই নিয়মটো দিয়া আছে যখন সিবিএসই যখন কিতাপ ইউজ কৰে এনসিআরটি বা স্টেটৰ যখন কিতাপ তাতে কিন্তু তিনটা মেথড আছে স্টেটৰ যখন কিতাপ যখন সেবাৰ ফালৰ পৰা দিয়ে সেই কিতাপখনত অসমৰ যখন প্ৰিন্টিং তাতে তিনটা মেথড দিয়া আছে ক্লিয়াৰ ঠিক আছে ওকে তো প্ৰথমতে আমি ক'ব যাওঁ ইহ তিনটাৰ প্ৰথম মেথডটোৰ নাম হৈছে ফ্যাক্টৰাইজেচন মেথড যা আমি উৎপাদক বিশ্লেষণ পদ্ধতি বুলি কওঁ আৰু উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি x ৰ মানটো কিনকে উলাব পাৰে উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি x ৰ মানটো কিনকে উলাব পাৰে তোমাক এটা মই সমীকৰণ দিছো x² - 3x - 10 = 0 ইয়াৰ পৰা তুমি ক'ব লাগে x ৰ মান দুটা কি হ'ব ইয়াৰ x ৰ মান দুটা উলাব মান মানে কি x ৰ ভ্যালুটো যদি এতে আৰু এতে বহে দাং গটাইখিনি যাই পেলাই কি হ'ব 0 হৈ যাব হেতুকে x ৰ মান বুজি পাইছা না তো ইয়াৰ পৰা x ৰ মানটো আমি উলাম ধুনিয়াকে বুজিবা নিয়মটো অকমান টানো লাগিব পাৰে ঠিক টান নহয় বা ভালকে বুজিবা তো ধুনিয়াকে মই জি কওঁ হেন শুনিবা কিন্তু দেই কাণ ছপাৰি নথা বুঝছ না নাই মই জি কওঁ হেতু শুনিবা লাগিব নহলি তো কত পাস কৰিবা ফেল কৰিবা হয় না নহয় তো মই জি কওঁ ভালকে শুনিবা দা ধুনিয়াকে ওকে ওকে সো প্ৰথম কাম যেটা উৎপাদক বিশ্লেষণ পদ্ধতি কৰিবা তোমাৰ সমীকৰণ দিছে কি দিছে x² - 3x - 10 ওকে মই সমীকৰণ আৰু একবাৰ লিখি লৈছো হল এই সমীকৰণটোৰ প্ৰথম কাম কি হয় যদি তুমি এই সমীকৰণটোৰ x² আগৰ একো নাম কি আছে এটা 1 হল লাষ্টত কি আছে এটা -10 প্ৰথম কাম কি এই যোনটো প্ৰথমতে যেটো নাম্বাৰ তুমি দেখিছা 1 আৰু লাষ্টত যেটো নাম্বাৰ দেখিছা -10 প্ৰথম ইহত দুটা পূৰণ কৰি লবা 1 আৰু -10 পূৰণ কৰিলে কিমান -10 ক্লিয়াৰ ওকে তাৰ পিছত তুমি কি কৰিবা নেক্সট লাইনত দে নেক্সট লাইনত কি কৰিবা এই x² টো একো নকৰিবা হে মাজত যেটো x আছে তাৰ আগৰ এটা সংখ্যা আছে দেখিছা 3 হে 3 টো তুমি নিলিখিবা হে জাগাত এটা ব্ৰেকেট দিবা মাজত যেটো x ৰ আগৰ যেটো সংখ্যা আছে যাক তুমি 3 বুলি কৈ আছা বা 3 দেখা পাই আছা হে 3 টো তুমি নিলিখিবা এটা কি দিবা ব্ৰেকেট কেৱল 3 টোৱে নিলিখিবা পিছফালে x টো কিন্তু লিখিবা -10 টো কিন্তু তুমি লিখিবা ঠিক আছে এটা তুমি ভাবা তুমি এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব চাবা দে আৰু ক'ব কৈছো এনেকুৱা দুটা সংখ্যা তুমি ভাবিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে -10 হ'ব দেই যোগ বা বিয়োগ কৰিলে 3 হ'ব এই 3 টো যে আছে মানে 3 টোৰ জাগাত মই এটা দুটা এনেকুৱা সংখ্যা লিখিম যি দুটা সংখ্যা পূৰণ কৰিলে -10 হ'ব যোগ বা বিয়োগ কৰিলে 3 হ'ব তো এনেকুৱা সংখ্যা কি আছে পূৰণ কৰিলে 10 হ'ব লাগিব মাইনাস ডাল বৰ বাদে দিয়া অক 10 পাবি থাক পূৰণ কৰিলে 10 হ'ব লাগিলে কি কি সংখ্যা 10 পূৰণ কৰিলে 10 হ'ব 10 1 গুণ 10 আৰু এটা কি আছে 2 5 গুণ 10 আৰু কিবা আছে নেকি নাই ওকে তো আমি কৈছে এনেকুৱা সংখ্যা পূৰণ কৰিলে 10 হ'ব লাগিব যোগ বা বিয়োগ কৰিলে কিন্তু 3 হ'ব লাগিব 1 আৰু 10 পূৰণ কৰিলে 10 হয় কিন্তু ইহত দুটা যোগ কৰিলে কিন্তু 3 নহয় ইহত দুটা বিয়োগ কৰিলে কিন্তু 3 নহয় 2 নম্বৰ 2 পূৰণ 5 মানে 10 হয় কিন্তু 2 আৰু 5 পূৰণ কৰিলে 10 হয় যদিও 2 আৰু 5ক বিয়োগ কৰিলে বা 5ৰ পৰা 2ক বিয়োগ কৰিলে কিন্তু 3 পোৱা যায় আমি 3 জাত কি লিখব পাৰো 5 - 2 কেনেকে 5 - 2 সো 5 ৰ লগত কি আছে একো নাই মানে প্লাস এটোৰ লগত কি আছে মাইনাস 5 2 গুণ কিমান 10 মাইনাসে প্লাসে কিমান -10 মিলিছে ওকে যদি এটো লাইন তোমাৰ মিলিছে তেন্তে তুমি নেক্সট লাইনটোৰ কাৰণে তুমি প্ৰমোশন পাই গলা তুমি নেক্সট লাইনটো যাব পাৰো সো কি ঠগাকে বুজাইছো না নহয় হা তুমি আৰু কো বুজি নাপা বুলি ইনকে বুজালে কোনি বুজি নাপোৱা হয় না নহয় x² চাবাৰে এটা এই ব্ৰেকেটটো ভাঙিম প্লাসে মাইনাসে মাইনাস 5 ৰ লগত লাষ্টৰ x টো পূৰণ কৰিব পাৰি নাজবা কিন্তু 5 আৰু x মানে 5x মাইনাস মাইনাস প্লাস 2 আৰু x 2x -10 this equal to 0 হল ইহত দুটাৰ পৰা কি কমন লম মই x ইয়াত ততে সব আছিল বস্তু তিনটা তাৰ পৰা 7টা হৈ গল না হে 7টা হললে তুমি কি কৰিবা জানো না হে 7টা হললে তুমি কি কৰিবা এই 7টা যি হৈ গল তাৰে প্ৰথম দুটা তুমি বেলেগকে চাবা লাষ্টৰ দুটা তুমি বেলেগকে চাবা দে প্ৰথম দুটা তুমি বেলেগকে চাবা লাষ্টৰ দুটা বেলেগকে চাবা প্ৰথম দুটা যদি চোৱা এই যোনটো x² দেখিছা জানে x² মানে কি ইয়াত x দুটা পূৰণ হৈ আছে
5x মানে কি 5 আৰু x পূৰণ হৈ আছে দে x স্কয়াৰ মানে x দুটা পূৰণ হৈ আছে 5x মানে 5 আৰু x দুটা পূৰণ হৈ আছে তো হিয়ৰ দুটা পৰা কি গম পাইছা এটা x ইহতৰ ঘৰটো আছে এটা x ইহতৰ ঘৰটো আছে তো আমি কি কৰিব পাৰো দুয়ৰে পৰা এটা x আমি কমন লব পাৰো কমন শব্দটো মই যে মুখৰ পৰা ওলাল কমন শব্দটো মুখৰ পৰা ওলাল লগে লগে তোমাৰ লগে লগে ইয়াত এটা কি আহি যাব লাগিব ব্ৰেকেট আহা অভ্যাসটো হ'ব লাগিব কমন শব্দটো যেতিয়া মোৰ মুখেদি ওলাল লগে লগে ব্ৰেকেট আহা অভ্যাসটো হ'ব লাগিব ইয়াৰ পৰা x টো কমন মানে কি এটা x গুছি গল বাহিৰত গুছি গল এটা x আছে এটা x তুমি লিখিবা মাজত কি আছে মাইনাস ইয়াৰ পৰা x টো বাহিৰত গুছি গল অকল কোন আছে 5 তো 5 টো লিখিবা ব্ৰেকেট ক্লোজ হল দুই নম্বৰ যোনটা মাজত চিন আছে মাজত চিনদাৰ কেটো লছন নকৰিবা এবাৰ ইয়াৰ দুটা চোৱা 2x মানে কি 2 আৰু x টো পূৰণ হৈ আছে আৰু 10 মানে কি 2 আৰু 5 টো পূৰণ হৈ আছে এটলিষ্ট মানে কি 2 ৰে তাতে এটা 2 পূৰণ হৈ আছে আৰু সেই 2 টো কি কমন শব্দটো মুখত আহাল ললে কি দিব লাগিব ব্ৰেকেট ইহতৰ ঘৰৰ পৰা 2 টো গুছি গল অকল কোন থাকিল x তো লিখা x ইহতৰ ঘৰৰ পৰা 2 টো গুছি গল অকল কোন থাকিল 5 আৰু সাবধান এই যোনডাল মাজত চিনডাল কেনেকৈ কৰিবা ওকে বাহিৰত কি লৈছা আমি প্লাস ভিতৰত কোনি আছে মাইনাস দে বাহিৰৰ প্লাস ডাল ভিতৰৰ মাইনাস ডাল পূৰণ কৰিব পাৰি না যাবা প্লাসে মাইনাস তুমি কব পাৰা একে হৈ আছে ন মাইনাসে হৈ আছে ইয়াতে প্ৰবলেম নাই কবাৰ আহিব জালাটো বুজিছ ন কবাৰ জালাটো খাবা সব ভাত খাই দিলে এনিটাইম জালা পাই থাকে নেকি না হঠাৎ কবাৰ জালাটো কামুৰিছ একদম বিৰাট জালা লাগিল খাবা ইচ্ছা নোহোৱা গল জালাটো কেতিয়া কব নোৱাৰি না যে প্লাস মাইনাস পলকতে মাইনাস যদি থাকে ভিতৰত প্লাস হৈ যাব তেতিয়া তুমি জালাটো পাবা বুজিছ ন তাতো ওকে এতিয়া চোৱা ইফালে ইকুৱেল টু কি আছে 0 হল এতিয়া এই বস্তুখিনি চোৱা আৰু এই বস্তুখিনি চোৱা ইয়াতে দুটা মানুহ আছে এটা মানুহৰ নাম x আৰু এটা মানুহৰ নাম x - 5 ইয়াতে দুটা মানুহ আছে এটা মানুহৰ নাম 2 আৰু এটা মানুহৰ নাম x - 5 তো গম পাইছে ইয়াৰ ঘৰতো x - 5 আছে ইহতৰ ঘৰতো x - 5 আকৌ এবাৰ মই কি কৰিছো x - 5 টো কি আনিছো কমন মুখেৰে শব্দটো আহিছে কমন ব্ৰেকেট স্টাৰ্ট কি থগাকে কৰিছো ওকে ইহতৰ ঘৰৰ পৰা x - 5 টো গুছি গল এতিয়া ইহতৰ ঘৰত অকল কোনি আছে x ইহতৰ ঘৰৰ পৰা x - 5 টো গুছি গল অকল ইহতৰ ঘৰত কোনি আছে +2 ইকুৱেল টু কিমান 0 পাইছো বুজি ইহতৰ ঘৰৰ পৰা x - 5 টো গুছি গল অকল কোন আছে x ইহতৰ ঘৰৰ পৰা x - 5 টো গুছি গল অকল কোনি আছে 2 তাতে ইফালে থাকিল x - 5 আৰু ইফালে থাকিল x + 2 হল এতিয়া হতে মনত ৰাখিবা এই দুটা মাজত কি ব্ৰেকেটৰ মাজত হতে একোনে কি থাকে পূৰণ যেতিয়া দুটা ব্ৰেকেটৰ মাজত পূৰণ থাকে তেতিয়া এটা কথা মনত ৰাখিবা দুটা বস্তু পূৰণ হৈ পেলাই 0 হৈ আছে এটা বস্তু দুটা বস্তু পূৰণ হৈ পেলাই 0 হৈ আছে তুমি নিজে ভাবা দুটা বস্তু পূৰণ হৈ যদি 0 হ'ব লাগে 2 পূৰণ 3 0 হ'ব নেকি 5 পূৰণ 4 0 হ'ব নেকি 6 পূৰণ 7 0 হ'ব নেকি 0 হ'লে কি হ'ব লাগিব 0 পূৰণ 3 ওকে 0 5 পূৰণ 0 মানে 0 মানে কি যদি দুটা সংখ্যা পূৰণ কৰি যদি 0 বুলি কোৱা থাকে তেন্তে তুমি 100% সিওৰ তাৰে কোনবা এটা 0 হ'বই লাগিব নতুবা বেলেগ সংখ্যা পূৰণ কৰিলে কেতিয়াও 0 নহয় যদি দুটা সংখ্যা পূৰণ কৰি 0 তাৰে এটা সংখ্যা 0 হ'বই লাগিব এটা ইয়ে 0 না হিয়ে 0 তুমি জানো নেকি নাজনো তো কি কৰিবা তুমি কৰিবা কি প্ৰথমটো ইকুৱেল টু একবাৰ 0 বুলি কবা মাজত লিখিবা অসমীয়াত লিখিলে বা লিখিবা আৰু ইংৰাজীত লিখিলে অৰ লিখিবা কিয় কোৱাচোন নাজানো ন এটু না এটু হ'ব পাৰে বা এটু হ'ব পাৰে সেইকাৰণে মই বা দিছো আৰু নহয় আৰুটো কি মিনিং কৰে কনফাৰ্ম তুমি আৰু মই মানে দুয়ো যাম তুমি বা মই একজনে যাম তুমি যাবা নতুবা মই যাম ইয়াৰ দুটা শূন্য হ'বলৈ কথা নাই কাৰণ শূন্য পূৰণ শূন্য তো শূন্য হয় শূন্য হবার কাৰণ দুটাই শূন্য হ'বলৈ কথা আছে নেকি শূন্য পূৰণ 3 শূন্য হ'ব পাৰে ওকে 6 পূৰণ শূন্য শূন্য হ'ব পাৰে গতিকে দুটা শূন্য হ'বলৈ কথা নাই মাজত কি দিছো অৰ বা এইফালে কোনি আছে x + 2 দিস ইকুৱেল টু কিমান 0 ইয়াতে -5 তো ইফালে গলে কিমান +5 +2 তো ইফালে গলে কিমান -2 তো এটা x ৰ ভ্যালু -2 আৰু এটা x ৰ ভ্যালু কিমান 5 এটো আছিল উৎপাদক বিশ্লেষণ পদ্ধতি যাক আমি ফ্যাক্টৰাইজেশন মেথড বুলি কম বুজি পাইছানে একবাৰ চাই দিয়া বুজি পাইছানে একবাৰ চাই দিয়া বুজি পাইছানে একবাৰ চাই দিয়া पैसा बुझी पैसा बुझी
ওকে এবাৰ নেক্সটটো কৰোঁ হ'ব আৰু এটা কৰোঁ এতিয়া হ'ব আৰু এটা কৰিম ধুনীয়াকৈ বুজি পাবা যোনে এইটো বুজি পোৱা নাই নেক্সটটো বুজি পাবা আগৰটো যদি কোনোবা বুজি পোৱা নাই তো নেক্সটটো এবাৰ বুজি ল'বা দেই যোনে আগৰটোত বুজি পোৱা নাই ওকে এই দুটা প্ৰথমে পূৰণ কৰা 6 দুগুণ কিমান 12 তো ইয়াতে 2x স্কোয়ারটো এনেকৈ থাকিব প্লাস x ৰ আগত একো নাই কি আছে 1 হে 1 টো নিলিখিবা বাকি সব লিখিবা এই 1 টো নিলিখিবা বাকি সব লিখিবা হল 2x স্কোয়ার হে মাজৰ 1 টো নিলিখিবা বাকি সব লিখিবা হল তো এতিয়া হে যোনটা পূৰণ কৰে 6 দুগুণ যে 12 পাইছো হে 12 তো তুমি কি কৰিবা লাগে যিকোনো এই 12 তো কি কৰিবা লাগে এনেকৈ দুটা সংখ্যা ভাবা যি দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে কি হ'ব লাগিব মাজত কি আছে 1 হে দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে 1 হ'ব লাগিব পূৰণ হ'লে কিন্তু 12 হ'ব লাগিব প্ৰথম মাথা মাৰা যে কি পূৰণ কৰিলে 12 হয় তুমি জানা কি 12 1 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 হল তিনটা আমি জোৰ পালো কিন্তু ইয়াৰে সবত নহয় ইয়াৰে কেৱল সেই দুটা সংখ্যা হেলাম যি দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে হ'ব লাগিব কাৰণ মাজত এক আছে ইয়াৰ দুটা যোগ বা বিয়োগ কৰিলে এক নহয় যোগ কৰিলে 13 হ'ব বিয়োগ কৰিলে 11 হ'ব তো নহব এই দুটা যোগ কৰিলে 8 হ'ব বিয়োগ কৰিলে 4 হ'ব নহব ইয়াৰ দুটা যোগ কৰিলে 7 হ'ব কিন্তু বিয়োগ কৰিলে 1 হ'ব মানে কি লিখিম 4 বিয়োগ 3 বুজি পাইছ না কথালা বুজি পাইছ না ইয়া কথালা বুজি পাইছ প্ৰবলেম নাই ওকে 2x স্কয়ার প্লাস 4 টু লর x তো একবার দিয়া প্লাস মাইনাস মাইনাস 3 টু লর একবার x তো দিয়া মাইনাস 6 দিস ইকুয়াল টু 0 ঠিক আছে এটু লাইনে বুঝি বাইরে x তো পূরণ করবা পারি না বাদা বাইরে x তো পূরণ করবা পারি গেলে কিন্তু দিগদার হবে এটা তুমি চারটা বস্তু আইল না ইয়ার দুটা বেলেগ কে সোয়া ইয়ার দুটা বেলেগ কে সোয়া ইয়াতৰ ঘৰত কি আছে এটা 2 আছে আৰু দুটা x আছে 4 মানে কি দুটা 2 2 2 গুণ 4 আৰু এটা x আছে তো ইয়াতৰ পৰা আমি কি কমন লম নিজে সোয়া ইয়াতৰ পৰা আমি কমন লম ইয়াতো 2 আছে ইয়াতো 2 যিকোনো এটা 2 ইয়াতো x যিকোনো এটা x ব্র্যাকেট মানে কমন 2 টু আর x টু গুছি গেল এটা x থাকি গেল মাজত কি আছে প্লাস 2 টু আর x টু গুছি গেল অকল কোন থাকি গেল 2 থাকি গেল ঠিক আছে মাজত চিন্তাৰ লক্ষণ নকৰিবা 3 আৰু কি আছে লগত x 6 মানে 2 আৰু কি আছে 3 2 ৰে 3 টো যদি কমন লোৱা 3 টো কমন লোৱা ইয়াতে অকল x আছে ইয়াতে অকল 2 আছে আৰু কি কৈছিলো মাইনাসে প্লাস এবাৰ কামৰ আহিল না জালাটো আগবা কামৰা আনা এবাৰ কামৰ আহিল না নাই তো কামত মানে কি এই যোনদাৰ সিম্বল থাকে বাইৰত যোনদাৰ সিম্বল থাকে আৰু ভিতৰত যোনটা সিম্বল লাগে সিম্বলটা পূৰণ কৰিবা কিন্তু পাৰি নাজবা পাৰি গেলি কিন্তু সব উল্টা উল্টা লাগি যাব পালা ওকে হৈছে ইয়ালৈকে সদায় যেতে ম্যাথটো কৰি থাকিবা তুমি এটা কথা লক্ষ্য কৰিবা ইয়াত যোনটো ব্ৰেকেট আছে হে ব্ৰেকেটৰ ভিতৰত যি দুটা বস্তু তুমি দেখা পাই আছে এই বস্তু দুটা কিন্তু সদায় সেম থাকিব লাগিব আৰু ব্ৰেকেটৰ ভিতৰত থকা বস্তু দুটা যদি সেম আছে দেন গম পাবা তোমাৰ এতিয়ালৈকে ম্যাথটো পুৰা কাৰেক্ট হৈ আছে ব্ৰেকেটৰ ভিতৰত থকা বস্তু দুটা যদি সেম আছে তুমি গম পাবা এতিয়ালৈকে তোমাৰ ম্যাথটো কাৰেক্ট হৈ আছে এটা তুমি কি কৰিবা তুমি চাবা ইয়াৰ দুটা আৰু ইয়াৰ দুটাক চাবা ইয়াৰ ঘৰত এটা x + 2 আছে ইয়াৰ ঘৰত এটা x + 2 আছে আকৌ তুমি কি কৰিবা x + 2 এটা আকৌ কমন আনিবা আকৌ মোৰ মুখেদি কমন আহিছে ন কমন শব্দটো আহাৰ লগে তোমাৰ কি আহিব লাগিব ব্ৰেকেট বুজি পাই আছা ন প্ৰবলেম তো হোৱা নাই প্ৰবলেম হৈছে নেকি হ হবই নোৱাৰে x + 2 তো গুছি গেল অকল কোন থাকি গেল অকল 2x থাকি গেল x + 2 তো গুছি গেল অকল কোন থাকি গেল অকল -3 থাকি গেল ইকুয়াল টু কিমান 0 হৈ গেল আকৌ আগৰ কনসেপ্ট আহি গেল কি দুটা ব্ৰেকেট আছে তাৰ মাজৰ একো সিম্বল নাই মানে সদায় কি থাকিব সদায় পূৰণ থাকিব আৰু দুটা বস্তু যদি পূৰণ হৈ পেলা 0 থাকে তেটা কি কৰি হয় প্ৰথমটো 0 অর সেকেন্ডটো 0 মানে আমি লিখিব পাৰো x + 2 = 0 ইয়াৰ পৰা আমি কি লিখিব পাৰো +2 ইফালে গলে -2 অর second part মানে কি 2x - 3 = 0 this implies 2x - 3 ইফালে গলে +3 তো x = কিমান 3/2 বুজি পাই আছা তো x ৰ ডটা ভ্যালু ওলাইছে ডটা ভ্যালু ধুনিয়াকে ওলাই আছে একো প্ৰবলেম নাই ধুনিয়াকে বুজি আছা ধুনিয়াকে হ'ব নেক্সট কৰোঁ নে এটা হ'ব
ঠিকে আছে তো আৰু এটা কৰিম question number 3 question number 3 ये ৰুটবাৰ আছে বহুত লৰা ছোৱালী ৰুটবাৰ থাকিলে একদম বাপ মাথা নষ্ট হৈ যায় বলে একদম কৈছে স্যাৰ ৰুটবাৰ থাকিলে তো স্যাৰ চাবাই হৈ লাগে স্যাৰ কৰিবা পাৰা দূৰৰ কথা চাবাই হৈ লাগে বুজি এনেকা কি বস্তু আই ইয়াক দেখা বলি মানে ভয় কৰে ই কিবা ইমান ভয় লগা বস্তু নেকি আকোই নাই ইটো বেছি ইজি ৰুটবাৰ থকা ভগ্নাংকৰ কালাটো বেছি ইজি মানে এটা কি হৈছে এটা অভ্যাস হৈছে না মুখে মুখে কি কয় এই ৰুটবাৰ বিৰাট ভয় লগা বস্তু সেই মুখে চলাতে ৰুটবাৰটো ভয় লগা হৈ গৈছে কিন্তু ৰুটবাৰ ভয় লাগবা লগা আকো কি বস্তু আছে নেকি তাৰ আগতে মই ৰুটবাৰৰ দুটা নিয়ম তোমাক কৈ থৈ দিও প্ৰবলেমটো যোৱাৰ আগতে নহলে প্ৰবলেমটো মানে কৈ থাকিলে তুমি মানে প্ৰবলেম পাবা এটো ৰুটবাৰ 2 এটো ৰুটবাৰ 3 দকে যদি যোগ কৰো দকে যোগ কৰিবা নৰো কাৰণ দুটা কমপ্লিট দেখাত বেলেগ হল এক নম্বৰ নিয়ম ৰুটবাৰ 2 আৰু ৰুটবাৰ 2 দুটা মিলি পেলাই ৰুটবাৰ একে ন কেইটা আছে x + x জলে কি লিখা twice x ৰুটবাৰ 2 মানে 2 ৰুটবাৰ 2 হৈ গেল নেক্সট তুমি 5 ৰুটবাৰ 3 - 2 ৰুটবাৰ 3 মানে এনেকুৱা মিনিং কৰে পাঁচটা ৰুটবাৰ 3 আছে তাৰ পৰা দুটা ৰুটবাৰ 3 গল টোটাল কেইটা তিনটা ৰুটবাৰ 3 থাকি গল পাঁচটা ৰুটবাৰ 3 আছে - দুটা ৰুটবাৰ 3 গুচি গল তিনটা ৰুটবাৰ 3 থাকি গল এক নম্বৰ ৰুটবাৰ 2 আৰু ৰুটবাৰ 3 যদি মই পূৰণ কৰিব পাৰি একো আপত্তি নাই বেলেগ থাকিলেও পূৰণ কৰিব পাৰি এটো ৰুটবাৰ যিকোনো এটা ৰুটবাৰ দিবা আৰু এটো পূৰণ কৰিলে 3 2 গুণ কিমান 6 পাইছা বুজি ৰুটবাৰ 2 আৰু ৰুটবাৰ 2 দুটা ৰুটবাৰ 2 পূৰণ কৰিলে আনসাৰটো কিমান হয় জানা ৰুটবাৰ অকল 2 কে অকল 2 কোৱাচোন ৰুটবাৰ 2 মানে কি হয় ৰুটবাৰ 4 হ'ব ন 2 2 গুণ আৰু ৰুটবাৰ 4 মানে একো কোনি 2 হিকৰ আমি ডাইৰেক্ট 2 লিখো ঠিক আছে এই বস্তুখিনি ইয়াত লাগিব সিমিলাৰলি আৰু এটা কওঁ 3 ৰুটবাৰ 2 into 5 ৰুটবাৰ suppose 5 ইয়াত কি চোৱা ইয়াৰ ওপৰ ৰুটবাৰ নাই ৰুটবাৰ নথকা পূৰণ কৰা 5 3 গুণ 15 ৰুটবাৰ থকা পূৰণ কৰা 5 2 গুণ 10 ৰুটবাৰ নথকা পূৰণ কৰা 5 3 গুণ 15 ৰুটবাৰ থকা পূৰণ কৰা 5 2 গুণ 10 বুজি পাইছা ক্লিয়াৰ তো এই বস্তুখিনি যদি বুজি পোৱা তুমি বহুত বস্তু বুজি পাবা বহুত বস্তু এই তিনটা বস্তু বুজি পাইছা নে চোৱা একে নাথাকিলে যোগ কৰিব নোৱাৰি একে থাকিলে যোগ কৰিব পাৰি একে থাকিলে বিয়োগ কৰিব পাৰি পুৰণত বেলেগ থাকিলেও পূৰণ কৰিব পাৰি বাট একে থাকিলে ৰুটবাৰডাল গুচি যায় ৰুটবাৰ 2 মানে 2 ৰুটবাৰ 3 মানে 3 ৰুটবাৰ 5 মানে 5 ফাৰ্স্ট কথা আৰু এটা বস্তু বুজাই থওঁ তুমি কৰবাত ধৰা 5 দেখিছা 5 বুলি ক'লে গম পাবি ইয়াৰ ভিতৰত দুটা বস্তু আছে এটা ৰুটবাৰ 5 এটা ৰুটবাৰ 5 কিয় কোৱাচোন অকমান আগত 6 ৰ ভিতৰত কি আছে বুলি কৈছিলা 2 পূৰণ 3 তাৰপৰ 2 টো কমন লব পাৰা 3 টো কমন লব পাৰা সিমিলাৰলি 5 ৰ ভিতৰত দুটা কি থাকে দুটা ৰুটবাৰ 5 থাকে তাৰ এটা ৰুটবাৰ 5 কমন কমন লাগিলে তুমি লব পাৰিবা বুজি পাইছা না কি দেখাত নায়ান লাগে কিন্তু ভিতৰত আছে যদি লাগে ই আহি যাব এনে আৰু আহিবই নাথকে হি কৈছি যেতিয়া মোক লাগে মোক ফোন কৰি দিবা মেছেজ কৰি দিবা মই আহি যাম দৈ ৰুটবাৰ 5 দৈ আহি যাব এনে জেনেৰেলি আমি নাহু আমি যতৰতে নাহু যদি বৰ বেছি হতে থাকে ৰুটবাৰডা যদি প্ৰেজেন্ট থাকে আমাৰ মিস কল মাৰি দিবা আমি আহি যাম ঠিক আছে আমি লাগিলে দাঁতৰ মিস কল মাৰি দিম টাউন আহি যাব হ'ব এটা আমি কোৱেশ্চনটো কয় প্ৰথম ইয়াৰ দুটা পূৰণ কৰিম কি আছে ৰুটবাৰ 2 পূৰণ 5 ৰুটবাৰ 2 পূৰণ কৰিলে কি হ'ব ৰুটবাৰ নথকা অকল কোনি আছে অকল 5 আছে ৰুটবাৰ থকা পূৰণ কৰিলে কি হ'ব 2 তো 5 2 গুণ কিমান 10 মানে গম পালো সাইডত দুটা পূৰণ কৰতে কিমান হৈছে 10 হৈছে চ 10 টো সাধাৰণ সংখ্যা প্ৰবলেম একো নাই গৰে ৰুটবাৰ থকা বা নথকাও যদি থাকে তেতিয়া আমাৰ প্ৰবলেম নাই আৰু ইয়াৰ ৰুটবাৰ নথকা সংখ্যা কোন আছে 5 আছে ৰুটবাৰ থকা যদি পূৰণ কৰো ৰুট2 আৰু ৰুট2 মানে কি হয় 2 আৰু ডকে পূৰণ কৰিলে 5 2 গুণ কিমান হ'ব 10 হ'ব হল এই 5 2 গুণ যেটো 10 তুমি দেখা পাই আছে মানে আমি এটা মেইন নাম্বাৰ কোন হয় আমাৰ মেইন নাম্বাৰটো 10 হয় আমাৰ মেইন নাম্বাৰ কোন হয় আমাৰ মেইন নাম্বাৰটো 10 হয় আৰু এই যোনটো 10 তুমি দেখা পাই আছা এনেকুৱা দুটা সংখ্যা ভাবা যি দুটা সংখ্যাক যোগ বা বিয়োগ কৰিলে কি হ'ব লাগিব 7 হ'ব লাগিব যোগ বা বিয়োগ কৰিলে কি হ'ব লাগিব 7 হ'ব লাগিব কিন্তু পূৰণ কৰিলে 10 হ'ব লাগিব এনেকুৱা দুটা সংখ্যা ভাবা যি দুটা সংখ্যাক যোগ বা বিয়োগ কৰিলে 7 হ'ব লাগিব পূৰণ কৰিলে 10 হ'ব লাগিব কি পূৰণ কৰিলে 10 হয় 10 1 গুণ 10 আৰু কি হয় 2 5 গুণ 10 হল ইয়া দুটাক যোগ কৰিলে 11 বিয়োগ কৰিলে 9 নহব এটা বিয়োগ কৰিলে 3 কিন্তু যোগ কৰিলে কিমান 7 গতিকে আমি কি লিখিব পাৰো 2 + 5 বা 5 + 2 7 আমি কি লিখিম
ওকে তো এখানে অকমান মুছি লৈছো সাফা কৰি লৈছো ওকে তো ইয়াতে চ তুমি ভাবা স্যার মই 2 + 5 লিখিম না 5 + 2 লিখিম তো মাইন্ডত আহিব চ তোমাৰ মনত কি প্ৰশ্ন আহে মই গম পাম হা মই কোনো এনেকা মন্ত্ৰ জানা এষ্ট্ৰোলজাৰ টাইপ মানুহ নহয় জ্যোতিষী নহয় মই কিন্তু মই গম পাম তোমাৰ মনত কি প্ৰশ্ন আহিব মই নিজে কৰি মানে চক খাই উঠিবা হও মইটো ভাবি আছিলো সারে কৈ দিলা দেখোন চক খাই উঠি না মানে এই বস্তুটো বিৰাট ইম্পৰ্টেন্ট অনলাইন ন অনলাইন টিচিংত টিচাৰ জনে জানিব লাগিব ষ্টুডেন্টৰ মনত কি প্ৰশ্ন চলি আছে হল তো 7 বুলি ক'লে 2 + 5 মানেও 7 5 2 গুণ 10 হয় আর 5 + 2 মানেও 7 মনত থাকিব 2 + 5 লিখিম না 5 + 2 লিখিম জি লিখা সেম আনসার ওলাব তাকলৈ চিন্তা কৰাৰ কোনো কাৰণ নাই নিশ্চিন্ত মানে বহি থাকা 2 + 5 লেখা ওলাই যাব 5 + 2 লেখা ওলাই যাব হ'ব ঠিক আছে 2 + 5 লিখিছো প্ৰবলেম একো নাই হ'ব ওকে জি লিখা 5 + 2 ওলাই যাব √2x² এনেকে থাকিলে এই দুইটোৰ লগত x টো পূৰণ হ'ব প্লাস 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 5 টোলৈ x টো পূৰণ হ'ব 5x লগত কি আছে 5 √2 ইকুয়াল টু কিমান 0 প্ৰথমে ইয়াত দুটাক চোৱা এতে কোনি আছে √2 আছে আৰু দুটা x আছে আৰু 2 মানে মই কমাৰ আগত কৈছো যদি তোৰ কথা তুমি কৰবাত বিচাৰিছা √2 আহিব লাগে তো আহি যাব তো তোৰ ভিতৰত আমাৰ কি আছে দুটা √2 আছে দুটা √2 আৰু বাহিৰত এটা কোনি আছে x মানে গম পাইছো ইয়াতো √2 ইয়াতো √2 এটা মই কমন লৈছো ইয়াতো x ইয়াতো এটা x মই কমন লৈছো লগলে কি আহিব কমন মানে ব্র্যাকেট √2 গুছি গল x গুছি গল এটা x থাকি গল মাজত কোনি আছে প্লাস √2 গুছি গল x গুছি গল অকল কোন দেখি যাব √2 মাজত কোনি আছে প্লাস হ'ব এই দুটা চোৱা 5x মানে কি 5 * x আৰু 5 মানে কি 5 * √2 ডৰে কমন কোনি 5 ব্র্যাকেট স্টার্ট ইয়াত কোন দেখি যাব x ইয়াত কোন দেখি যাব √2 প্লাস প্লাস দ্যাট মিন্স প্লাস দিস ইকুয়াল টু 0 আৰু ব্র্যাকেটৰ বস্তু দুটা সেম আছে নে সোৱা যদি ব্র্যাকেটৰ বস্তু দুটা যদি সেম আছে দেন গম পাবা তোমাৰ কোৱেশ্চনটোৰ আনসাৰ এতিয়ালৈকে ঠিকে আছে দেখিছা এটো ব্র্যাকেটটো আছে x + √2 এটোৰ ব্র্যাকেটটো আছে x + √2 আৰু দুটা যেটো সেম আছে আমাৰ উত্তৰটো এতিয়ালৈকে কাৰেক্ট আছে ঠিক আছে সোৱা আমি আকৌ জানো ব্র্যাকেটত থকাটো আৰু একবাৰ কমন লম কোন আছে x + √2 কমন ললো ব্র্যাকেট আহিল ইয়াতে কোন থাকিল √2 আৰু x প্লাস ইয়াতে কোন থাকিল 5 ইকুয়াল টু কি 0 আকৌ দুটা ব্র্যাকেটৰ মাজত কি আছে পূৰণ আগৰ দৰে আহি যাব এতিয়া তো এটা কি কৰিম প্ৰথমটো ইকুয়াল টু 0 কৰিম তো তাৰ পৰা x ইকুয়াল কি ওলাব √2 টো ইফালে গলে মাইনাস আৰু √2x + 5 ইকুয়াল টু কি 0 ইয়াৰ পৰা √2x + 5 টো ইফালে গলে -5 তো ইয়াৰ পৰা x ইকুয়াল টু কিমান -5 ডিভাইডেড বাই √2 আনসার ওলাই গল কেতিয়াবা তলৰ √2 গুচাই দিব পাৰে হা তলৰ √2 কেনেকৈ এই ক্লাস 9 ত ৰেশনালাইজেশন বুলি চেপ্টাৰ পাইছিলা লেসন মনত আছে এই √2 এটা তলতে পূৰণ কৰিবা ওপৰতে পূৰণ কৰিবা কেতিয়াবা হেনেকৈ তোমাৰ তলৰ √2 একচুয়ালি অপচন নিদিয়ে হা এটো কথা মনত ৰাখিবা তলত যে √2 আহিছে তাৰে একচুয়ালি অপচন নিদিয়ে হা তো তাৰে অপচন নিদিয়ে তুমি কি কৰিবা -5 এটা √2 তুমি তলতে পূৰণ কৰিবা এটা √2 তুমি ওপৰতে পূৰণ কৰিবা তলত কি হ'ব √2 * √2 মানে 2 আৰু ওপৰত কি হ'ব -5 √2 মানে আনসার কি হয় যেটা আনসার কিছুমান থাকে তলত √2 থকা আনসার কেটো অপচন না থাকে তলত √2 থকা বস্তু কেটেও আমাক নিদিয়ে গটিকে তলত √2 থকাটো হৰে উঠাই থব লাগে এটো এটা গণিতৰ নিয়ম হয় গটিকে তোমাক তলত √2 থাকিলে উঠাই থোৱা অভ্যাস কৰিবা কেনেকে সেম √2 দি পূৰণ কৰিবা √2 2 হৈ গল তলত √2 ডাল গুচি গল ঠিক আছে প্ৰবলেম নাই ইয়ালৈকে বুজি আছে আৰু আছে ম্যাথছ কৰি থাকিম বহুতখিনি আছে কেৱল পঢ়া বাদ নিদিও পঢ়া বাদ নিদিও গতি আমি পঢ়ি থাকিম যিমান পাৰো হিমান পঢ়ি থাকিম যিমান পাৰো আমি ইমান শিকি থাকিম আৰু মই ভাবিছো স্মাৰ্ট স্কুল নৰ্থ ইষ্ট এটা ডাঙৰ এটা প্ল্যাটফৰ্ম হৈ যাব হা কেদিমান পিছত যে অসমৰ হাজাৰ হাজাৰ ষ্টুডেন্টে লাখ লাখ ষ্টুডেন্টে স্মাৰ্ট স্কুল নৰ্থ ইষ্টৰ লগত শিকিব মনৰ পৰা ভয় নোহোৱা হৈ যাব শিকিবৰ মনৰ পৰা ভয় নোহোৱা হৈ যাব আৰু স্মাৰ্ট স্কুল নৰ্থ ইষ্টে বহুত ডাঙৰ এটা ইনিচিয়েটিভ ল'ব যে ল'ৰা ছোৱালীয়ে ম্যাথ সায়েন্স ইংলিশ সোশ্যাল একো সাবজেক্টত যাতে পিছ পৰি নৰয় যিকোনো পৰীক্ষাত হিয়তে নিজৰ মগজু দি যাতে লিখিব লগা হয় কাখৰ তাত চাইছে যাতে লিখিব লগা নহয় আৰু স্মাৰ্ট স্কুল নৰ্থ ইষ্টৰ যিকেইটা ল'ৰা ছোৱালী পঢ়িব ইয়াতে কোনো ল'ৰা ছোৱালীয়ে পিছত বহাজন বা কাখত বহাজনত তাত চাই ম্যাথ সায়েন্স নকৰে হিয়তে যদি ম্যাথ কৰে হিয়তে যদি সায়েন্স কৰে হিয়তে নিজৰ দমত কৰিব প্ৰতিগৰাকী ষ্টুডেন্টক কৈছো যিকেইটা স্মাৰ্ট স্কুল নৰ্থ ইষ্টৰ হৈতে পঢ়ি আছে হিয়তক কৈছো হাৰ নামানিবা আমি তোমাৰ লগত আছো আমি তোমাক সাপোৰ্ট দিম তোমাক যিমান লাগে হিমান হেল্প কৰিম কেৱল তুমি কষ্ট কৰিব লাগিব আৰু আমি কৰা কষ্টখিনিৰ মূল্য তুমি দিব লাগিব মূল্য মানে সময় হে মূল্যটো সময় বুলি কয় দ্যাট মিন্স তোমাক যেখিনি আমি কৰিব দিও যেখিনি মই তোমাক
মই যিখিনি তোমাক কৰিব দিম, যিখিনি তোমাক হোমৱৰ্ক দিম, যিখিনি তোমাক মই প্ৰেক্টিছ দিম, সেই বস্তু তুমি কৰিব লাগিব। আৰু তুমি যদি সেইখিনি নকৰা মোৰ বেয়া লাগিব, কাৰণ মই ইমান কষ্ট কৰিম, তুমি নকৰিবা, বেয়া লাগিব ন অফক'ৰ্ছ। গতিকে ধুনীয়াকৈ কৰিবা, একো ভয় নকৰিবা, আমি থাকিম ন লগত। হ'ল তো এতিয়া মেথছ বৰ্তমানলৈকে কেনেকুৱা লাগি আছে অকণমান কমেণ্ট কৰি জনাই থ'ব। বৰ্তমানলৈকে মেথছ কেনেকুৱা লাগি আছে? তুমি ভাবিছা কিনে ছাৰ ঠিকে লাগি আছে, এনেকুৱা কৰা, ছাৰ অকণমান এইটো বস্তু বদলাই দিয়ক বা এইটো বস্তু লগাই দিয়ক, তুমি ক'ব পাৰা, তোমাৰ গাৰ্জেনে ক'ব পাৰে। গতিকে আপত্তি নাই, তুমি নকৰা, তোমাৰ গাৰ্জেন আছে, গাৰ্জেনে ক'ব পাৰে। অ'কে, তো আমাৰ ডিছক্ৰিপশ্যন থাকিব, তাত কণ্টেক্ট নাম্বাৰ আছে, তাত ডিটেইলছ আছে, গোটেইখিনি ডিছক্ৰিপশ্যনত দিয়া থাকে, তাত ডিটেইলছখিনি চাই ল'ব পাৰা। গতিকে আৰু মোৰ নামটো গমেই পাইছে, মোৰ নাম অভিজিত মজুমদাৰ, এটা সাধাৰণ টিচাৰ, সহজ সৰলকৈ গণিত পঢ়াওঁ, বহুত বেছি জানা মানুহ নহয়, বা যিখিনি জানো সেইখিনি ল'ৰা ছোৱালীখিনিক বিলাই আছোঁ। মোতকৈ জানা টিচাৰ বহুত আছে, হাজাৰ হাজাৰ আছে, তেওঁলোকক সদায় মই শ্ৰদ্ধা কৰোঁ, তেওঁলোকৰ পৰা সদায় মই কিবা নহয় কিবা শিকি থাকোঁ। গতিকে মোৰ দৰে নগণ্য শিক্ষকজনৰ তাত যে তোমালোকে পঢ়িব আহিছা, সেইটো মোৰ কাৰণে সঁচাকৈ গৌৰৱ বুলি নকওঁ, সেইটো মই ক'ৰবাত মই নিজকে ভাল ফিল কৰিছোঁ যে ল'ৰা ছোৱালী আমাৰ সৈতে পঢ়িব আহিছে, আমাক বাছনি কৰিছে যে অভিজিত ছাৰৰ তাতে মই মেথছ পঢ়ি আছোঁ, সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ সফলতা। তো এই নগণ্য মানুহজনক যাতে সদায় এনেকৈ মৰম দি থাকে, আপোনালোকে সদায় এনেকৈ যাতে ভাল পাই থাকে, তাতে কামনা কৰোঁ। গতিকে চবৰে ভাল হওক, কাৰো বেয়া হ'ব নালাগে, কাৰো বেয়া হোৱাটো কামনাই নকৰোঁ। তো আৰু নতুন ক্লাছত লগ পাম, তেতিয়ালৈকে ধুনীয়াকৈ পঢ়ি থাকক। অ'কে, থেংক ইউ ছ' মাছ, লাভ ইউ অল, টেক কেয়াৰ এণ্ড বাই বাই, থেংক ইউ।